খৰচ হৈছে তাৰ পৰা ইনকাম হোৱা নাই আমি অকল সেই কথাটো কৈছোঁ আমিতো তাত একো বেলেগ কথা কোৱা নাই আমি কৈছোঁ যে বিজেপিয়ে গৰুকুটিক আটাইতকৈ ডাঙৰ উন্নয়ন মডেল বুলি বিলাক হাল্লা কৰিছিলে হুলস্থুল কৰি দিছিলে নে নাই বাৰু তেতিয়াতো আপোনালোকৰ টিভিবিলাকত গৰুকুটিৰ বাহিৰে একোৱে কথা নোলায় তেতিয়া একদম হাল্লা যে গৰুকুটি 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 একদম বিজেপিয়ে গোটেই গুৱাহাটীৰ মানুহক তাৰ পৰাই শাক পাচলি খুৱাব বুলি কৈছিলে নে নাই গোটেই গুৱাহাটীৰ মানুহক গাখীৰ খুৱাব বুলি কৈছিলে গৰুকুটিৰ পৰা হয়নে নহয় কওকচোন এতিয়া এক ট্ৰাক আপোনালোকে শাক পাচলি গৰুকুটিৰ পৰা অহা দেখিছে নেকি গুৱাহাটীলৈ কওকচোন এক ট্ৰাক মোক কোনোবা এখন ট্ৰাকৰ ফটো দেখুৱাকচোন গুৱাহাটীত শাক পাচলি বিক্ৰী কৰি থকা গৰুকুটিৰ পৰা কোনটো ক'ত ট্ৰাক আছে গাখীৰটো দেখুৱাকচোন গৰুকুটিৰ পৰা অহা গাখীৰটো খাই চাবলৈ মোৰো মন আছে যদি গৰুকুটি গাখীৰ তেওঁলোকে 100 টকাত বিক্ৰী কৰে মই 200 টকা দিম 1 লিটাৰ 200 টকা দিম গৰুকুটি গাখীৰ 1 লিটাৰ খুৱাই দেখুৱাকচোন ক'ত ইমান ডাঙৰ ডাঙৰ গিৰ গাই একেবাৰে মোদীৰ ৰাজ্যৰ পৰা আনিছে গুজৰাটৰ পৰা গিৰ গাই আনিছে গিৰ গাই গাখীৰটো ক'ত কালি মোক পদ্ম হাজৰিকা ডাঙৰীয়া আপোনাৰ বিজেপি দলৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই কিবা নেপালত চকু চিকিৎসা কৰিবলৈ কৈছিলে কেলে কৰিবলৈ ক'লে মই নাজানো কিন্তু নেপালত চকু চিকিৎসা মানে তাৰমানে অসমত ভাল চকু চিকিৎসা কৰিব নোৱাৰে নহয় জানো তেখেতে দুখন প্ৰতিষ্ঠানৰ নাম ক'লে এখনৰ নাম শংকৰদেৱ নেত্ৰালয় অসম চৰকাৰৰ নহয় প্ৰাইভেট আৰু আনটো হ'ল নেপালত চিকিৎসা তাৰমানে বিজেপি চৰকাৰ যে স্বাস্থ্য খণ্ডত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যে আজি যে অসমৰ মানুহৰ কিবা বেমাৰ হ'লে কেঞ্চাৰ হ'লে লগে লগে যে আমি আজি বম্বেলৈ যাব লাগে আজি হাড় ভাগিলে যে পাটনালৈ যাব লাগে বিহাৰ আৰু চকুৰ বেমাৰ হ'লে যে আমি নেপাললৈ যাব লাগে তাৰমানে বিজেপি চৰকাৰ যে ব্যৰ্থ হৈছে আকৌ বিজেপিৰ এজন বিধায়কে কালি আমাক সোঁৱৰাই দিছে নেকি নহয় জানো 1 নম্বৰ 2 নম্বৰ কথা তেখেতে আমাৰ ওপৰত ইমান কিয় গৰম হৈছে আমিতো একো কোৱা নাই তেওঁ যি কথা কৈছে সেইটোতো অতুল বৰা ডাঙৰীয়াই কৈছে কৃষি মন্ত্ৰীয়ে তেওঁ বাহিৰৰ কাগজবিলাক দাঙি দেখুৱাই ফুৰিলে কি হ'ব টিভি চেনেলে গৈ তেওঁ চৰকাৰী বিধায়ক নহয় জানো তেওঁ চৰকাৰী পক্ষৰ বিধায়ক নহয় জানো চৰকাৰী পক্ষৰ বিধায়ক যদি তেওঁ যদি কিবা তথ্য আছে তেওঁ কিয় চৰকাৰক দি নিদিয়ে তেওঁ সেইটো বিধানসভাত উত্থাপন কৰিবলৈ নিদিয়ে কিয় বিধানসভাত আমি প্ৰশ্ন সুধিলে তেওঁৰ তথ্যটো নিদি চৰকাৰে বেলেগ তথ্য কিয় দিয়ে কিয় যদি তেওঁৰ তথ্যবিলাক শুদ্ধ হয় তেতিয়াহ'লে চৰকাৰে কিয় বিধানসভাত আমাক নিদিয়ে তেওঁ কিয় গৈ প্ৰতিদিন টাইমৰ টক শ্ব'ত গৈ তেওঁ বা অন্য টিভি চেনেলত গৈ তেওঁ এনেকৈ দেখুৱাই ফুৰিবলগীয়া হয় আমি সেই বিৰোধী পক্ষবিলাকে বাহিৰত এনেকৈ দেখুৱাই ফুৰিব লাগে গড়খুটি প্ৰকল্পৰ কাৰণে 17 কোটিতকৈ বেছি পইচা দিছে তাৰ ভিতৰত 2 কোটিতকৈ কিমান টকাহে তেওঁলোকে ইনকাম কৰিছে 15 কোটি টকা এতিয়ালৈকে খৰচ হৈছে তাৰ পৰা ইনকাম হোৱা নাই আমি অকল সেই কথাটো কৈছোঁ আমিতো তাত একো বেলেগ কথা কোৱা নাই আমি কৈছোঁ যে বিজেপিয়ে গৰুকুটিক আটাইতকৈ ডাঙৰ উন্নয়ন মডেল বুলি বিলাক হাল্লা কৰিছিলে হুলস্থুল কৰি দিছিলে নে নাই বাৰু তেতিয়াতো আপোনালোকৰ টিভিবিলাকত গৰুকুটিৰ বাহিৰে একোৱে কথা নোলায় তেতিয়া একদম হাল্লা যে গৰুকুটি 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 একদম বিজেপিয়ে গোটেই গুৱাহাটীৰ মানুহক তাৰ পৰাই শাক পাচলি খুৱাব বুলি কৈছিলে নে নাই গোটেই গুৱাহাটীৰ মানুহক গাখীৰ খুৱাব বুলি কৈছিলে গৰুকুটিৰ পৰা হয়নে নহয় কওকচোন এতিয়া এক ট্ৰাক আপোনালোকে শাক পাচলি গৰুকুটিৰ পৰা অহা দেখিছে নেকি গুৱাহাটীলৈ কওকচোন এক ট্ৰাক মোক কোনোবা এখন ট্ৰাকৰ ফটো দেখুৱাকচোন গুৱাহাটীত শাক পাচলি বিক্ৰী কৰি থকা গৰুকুটিৰ পৰা কোনটো ক'ত ট্ৰাক আছে গাখীৰটো দেখুৱাকচোন গৰুকুটিৰ পৰা অহা গাখীৰটো খাই চাবলৈ মোৰো মন আছে যদি গৰুকুটি গাখীৰ তেওঁলোকে 100 টকাত বিক্ৰী কৰে মই 200 টকা দিম 1 লিটাৰ 200 টকা দিম গৰুকুটি গাখীৰ 1 লিটাৰ খুৱাই দেখুৱাকচোন ক'ত ইমান ডাঙৰ ডাঙৰ গিৰ গাই একেবাৰে মোদীৰ ৰাজ্যৰ পৰা আনিছে গুজৰাটৰ পৰা গিৰ গাই আনিছে গিৰ গাই গাখীৰটো ক'ত কালি মোক পদ্ম হাজৰিকা ডাঙৰীয়া আপোনাৰ বিজেপি দলৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই কিবা নেপালত চকু চিকিৎসা কৰিবলৈ কৈছিলে কেলে কৰিবলৈ ক'লে মই নাজানো কিন্তু নেপালত চকু চিকিৎসা মানে তাৰমানে অসমত ভাল চকু চিকিৎসা কৰিব নোৱাৰে নহয় জানো তেখেতে দুখন প্ৰতিষ্ঠানৰ নাম ক'লে এখনৰ নাম শংকৰদেৱ নেত্ৰালয় অসম চৰকাৰৰ নহয় প্ৰাইভেট আৰু আনটো হ'ল নেপালত চিকিৎসা তাৰমানে বিজেপি চৰকাৰ যে স্বাস্থ্য খণ্ডত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যে আজি যে অসমৰ মানুহৰ কিবা বেমাৰ হ'লে কেঞ্চাৰ হ'লে লগে লগে যে আমি আজি বম্বেলৈ যাব লাগে আজি হাড় ভাগিলে যে পাটনালৈ যাব লাগে বিহাৰ আৰু চকুৰ বেমাৰ হ'লে যে আমি নেপাললৈ যাব লাগে তাৰমানে বিজেপি চৰকাৰ যে ব্যৰ্থ হৈছে আকৌ বিজেপিৰ এজন বিধায়কে কালি আমাক সোঁৱৰাই দিছে নেকি নহয় জানো 1 নম্বৰ
2 নম্বৰ কথা, তেখেতে আমাৰ ওপৰত ইমান কিয় গৰম হৈছে? আমিতো একো কোৱা নাই। তেওঁ যি কথা কৈছে সেইটোতো অতুল বৰা ডাঙৰীয়াই কৈছে, কৃষিমন্ত্ৰীয়ে। তেওঁ বাহিৰত কাগজবিলাক দাঙি দেখুৱাই ফুৰিলে কি হ'ব? টিভি চেনেলে গৈ তেওঁ চৰকাৰী বিধায়ক নহয় জানো? তেওঁ চৰকাৰী পক্ষৰ বিধায়ক নহয় জানো? চৰকাৰী পক্ষৰ বিধায়ক যদি তেওঁ যদি কিবা তথ্য আছে তেওঁ কিয় চৰকাৰক দি নিদিয়ে? কিয় তেওঁ সেইটো বিধানসভাত উত্থাপন কৰিবলৈ নিদিয়ে? কিয় বিধানসভাত আমি প্ৰশ্ন সুধিলে তেওঁৰ তথ্যটো নিদি চৰকাৰে বেলেগ তথ্য কিয় দিয়ে? কিয়? যদি তেওঁৰ তথ্যবিলাক শুদ্ধ হয় তেতিয়াহ'লে চৰকাৰে কিয় বিধানসভাত আমাক নিদিয়ে? তেওঁ কিয় গৈ প্ৰতিদিন টাইমৰ টক শ্ব'ত গৈ তেওঁ বা অন্য টিভি চেনেলত গৈ তেওঁ এনেকৈ দেখুৱাই ফুৰিবলগীয়া হয়? আমিহে বিৰোধী পক্ষবিলাকে বাহিৰত এনেকৈ দেখুৱাই ফুৰিব লাগে যে শিলহাকুত অসমৰ খিলঞ্জীয়া মানুহবিলাকক উচ্ছেদ কৰা হৈছে আৰু 100% খিলঞ্জীয়া। তেওঁলোকে খিলঞ্জীয়াৰ চৰ্দাৰ বুলি কয় নিজকে, তেওঁলোকে নিজকে খিলঞ্জীয়াৰ লিডাৰ বুলি কয়। খিলঞ্জীয়াৰ লিডাৰবিলাকে অসমৰ খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছে শিলহাকুত, আৰু শিলহাকুৰ সেই খিলঞ্জীয়া মানুহক উচ্ছেদ কৰাৰ পাছত এতিয়ালৈকে কাকো পুনৰ সংস্থাপন আৰু বেছিভাগ মানুহক এতিয়ালৈকে ক্ষতিপূৰণ দিয়া নাই। আপোনালোকক যদি মই তথ্যখিনি দিওঁ, এই বিজেপি চৰকাৰে 2022 চনৰ 13 মে'ত 160 ঘৰ মানুহক উচ্ছেদ কৰিছিলে শিলহাকুত। তাৰপিছত 27-28 ফেব্ৰুৱাৰী আৰু 1-2 মাৰ্চত 2023ত 648 ঘৰ মানুহক শিলহাকুত উচ্ছেদ কৰিছিলে। 1 পৰা 5 ছেপ্টেম্বৰ 2023ত আকৌ 392 ঘৰ মানুহক উচ্ছেদ কৰিছিলে, আৰু 21 ফেব্ৰুৱাৰী 2024ত আৰু 3টা ঘৰ, সৰ্বমুঠ 1203টা পৰিয়ালক উচ্ছেদ কৰিছে। আৰু এই 1203টা পৰিয়ালৰ 100% মানুহে অসমৰ খিলঞ্জীয়া মানুহ। 100% মানুহে খিলঞ্জীয়া, আৰু এই মানুহবিলাকক কোনো জাননী নিদিয়াকৈ তেওঁলোকক উচ্ছেদ কৰে। পাঠ্যনীলিও এই কথাটো জনাইছিলোঁ যে শিলহাকুত অসমৰ খিলঞ্জীয়া মানুহবিলাকক উচ্ছেদ কৰা হৈছে আৰু 100% খিলঞ্জীয়া। তেওঁলোকে খিলঞ্জীয়াৰ চৰ্দাৰ বুলি কয় নিজকে, তেওঁলোকে নিজকে খিলঞ্জীয়াৰ লিডাৰ বুলি কয়। খিলঞ্জীয়াৰ লিডাৰবিলাকে অসমৰ খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছে শিলহাকুত, আৰু শিলহাকুৰ সেই খিলঞ্জীয়া মানুহক উচ্ছেদ কৰাৰ পাছত এতিয়ালৈকে কাকো পুনৰ সংস্থাপন আৰু বেছিভাগ মানুহক এতিয়ালৈকে ক্ষতিপূৰণ দিয়া নাই। আপোনালোকক যদি মই তথ্যখিনি দিওঁ, এই বিজেপি চৰকাৰে 2022 চনৰ 13 মে'ত 160 ঘৰ মানুহক উচ্ছেদ কৰিছিলে শিলহাকুত। তাৰপিছত 27-28 ফেব্ৰুৱাৰী আৰু 1-2 মাৰ্চত 2023ত 648 ঘৰ মানুহক শিলহাকুত উচ্ছেদ কৰিছিলে। 1 পৰা 5 ছেপ্টেম্বৰ 2023ত আকৌ 392 ঘৰ মানুহক উচ্ছেদ কৰিছিলে, আৰু 21 ফেব্ৰুৱাৰী 2024ত আৰু 3টা ঘৰ, সৰ্বমুঠ 1203টা পৰিয়ালক উচ্ছেদ কৰিছে। আৰু এই 1203টা পৰিয়ালৰ 100% মানুহে অসমৰ খিলঞ্জীয়া মানুহ। 100% মানুহে খিলঞ্জীয়া, আৰু এই মানুহবিলাকক কোনো জাননী নিদিয়াকৈ তেওঁলোকক উচ্ছেদ কৰা হৈছে।